নমস্কাৰ জয়জয়তে সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত পঞ্চায়ত নিৰ্বাচন 2025ত প্ৰক্সি ভোট কি আৰু কেনেকৈ প্ৰক্সি ভোট দিয়া হয় সেই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো আগৰ নিৰ্বাচনত দায়িত্ব লোৱাত প্ৰক্সি ভোটৰ অভিজ্ঞতা আছে, যদি আছে খুবেই ভাল কথা। যদি মোৰ ইয়াতে কোৱা খেলিমেলি হয় আপোনালোকে কমেন্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। প্ৰক্সি ভোট বিষয়ে আমি জানিবলৈ হলে আগত এটা কথা আমি জানিব লাগিব, সাৰ্ভিস ভোটাৰ অৰ্থাৎ যিসকল ব্যক্তি দেশৰ বা ৰাজ্যৰ সামৰিক দায়িত্বত নিয়োজিত হৈ থাকে, হঠাতে তেওঁলোকে নিজৰ ঘৰখনলৈ আহিবলৈ অসুবিধা বা নিজৰ জেগাত আহি ভোট দিয়াৰ যথেষ্ট অসুবিধা থাকে, সেই সকল ব্যক্তিয়ে এই প্ৰক্সি ভোটৰ সহায়ত নিজৰ ভোটটো সাব্যস্ত কৰিব পাৰে। অৰ্থাৎ আমি সাৰ্ভিস ভোটাৰ কওঁ তেখেতসকলক, বা সাৰ্ভিস ভোটাৰ এজনে তিনি ধৰণে নিজৰ ভোট সাব্যস্ত কৰিব পাৰে। এক হৈছে তেওঁ নিজে আহি পেলাই ভোট দিবহি পাৰে, দ্বিতীয়তে তেওঁ পোষ্টেলৰ সহায়ত ভোট সাব্যস্ত কৰিব পাৰে, তৃতীয়তে তেওঁ প্ৰক্সি ভোটাৰ সহায়ত নিজৰ ভোটটো সাব্যস্ত কৰিব পাৰে। সেই তিনিটা প্ৰক্ৰিয়া ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাই সেই ব্যক্তিসকলৰ কাৰণে তিনিটা সুবিধা ৰাখিছে। অৰ্থাৎ প্ৰক্সি ভোটটো অলপ সুবিধাজনক, খুব ভাল, মানে বিশেষ অসুবিধা নোহোৱাকৈ প্ৰক্সি ভোটটো হয়তো সাব্যস্ত কৰাত সহজ হ'ব পাৰে। প্ৰক্সি ভোটটো কিমানটা আছে এটা ভোট চেণ্টাৰত সেইটো পলিং টিমটোৱে বা প্ৰিজাইডিং অফিচাৰে ভোট কেন্দ্ৰলৈ যোৱা আগতে সেই তথ্যটো তেওঁলোকে পাই যায়। প্ৰক্সি ভোটৰ কাৰণে এপ্লাই কৰিব লাগিব, তাতে নিৰ্দিষ্ট ফৰ্ম আছে, সেই ফৰ্মত কিমানজন ভোটাৰ প্ৰক্সি ভোট আছে ভোট কেন্দ্ৰটোত প্ৰিজাইডিং টিমটোৱে বা পলিং টিমটোৱে সেইটো কথা আগতে তেওঁলোকৰ হাতত তথ্যটো থাকে। বহু সময়ত প্ৰক্সি ভোটৰ ব্যৱস্থাটো দেখা নাযায়, কিন্তু কিছু কিছু জেগাত হয়তো প্ৰক্সি ভোটটো হ'ব পাৰে, যিহেতু আমাৰ নিৰ্বাচনী আয়োগে সেই প্ৰক্সি ভোটৰ ব্যৱস্থাটো আমাৰ নিৰ্বাচন ব্যৱস্থাত ৰাখিছে। এতিয়া আমাৰ যিসকল ব্যক্তি সাৰ্ভিস হোল্ডাৰ সামৰিক বিভাগৰ দায়িত্বত আছে, সেইসকল ব্যক্তিৰ লগত যদি নিজৰ পত্নী বা নিজৰ পত্নী থাকে, তেতিয়াহ'লে সেই পত্নীগৰাকীকো প্ৰক্সি ভোটাৰ হিচাপে তেওঁ ভোট সাব্যস্ত কৰিব পাৰে। আৰু যদি পত্নীগৰাকী সামৰিক বাহিনীত থাকে, তেতিয়াহ'লে পুৰুষজন কিন্তু প্ৰক্সি ভোটাৰ সহায়ত কেতিয়াও ভোট দিব নোৱাৰে। এইটো সম্পূৰ্ণ ব্যৱস্থাটো স্পষ্ট কৰি দিয়া হৈছে। এতিয়া প্ৰক্সি ভোট সাব্যস্ত কৰিবলৈ হ'লে সাৰ্ভিস ভোটাৰজনে এজন ব্যক্তিৰ সহায় ল'ব লাগিব। সেই ব্যক্তিজন তেওঁৰ নিশ্চিতভাৱে চিনাকি বা নিৰ্ভৰযোগ্য ব্যক্তি হ'ব। অৰ্থাৎ এজন আচল ভোটাৰে দুটা ভোট দিব পাৰিব। যদি তেওঁ প্ৰক্সি ভোটাৰ হয়, তেতিয়াহ'লে তেওঁ দুটা ভোট সাব্যস্ত কৰাৰ অৰ্হতাটো তেওঁৰ লগত থাকিব। সেইটো নিৰ্বাচনী আয়োগে প্ৰক্সি ভোটাৰৰ আগতে তেওঁ সেই দায়িত্বটো দি দিয়ে, মানে সাৰ্ভিস ভোটাৰজনে প্ৰক্সি ভোটাৰজনক আগতে মেনশ্যন কৰি দিয়া থাকে, যিটো পলিং টিমটোৱে আগতে গম পাব। এতিয়া এই প্ৰক্সি ভোটাৰজন যেতিয়া ভোট কেন্দ্ৰলৈকে ভোট দিবলৈ যাব, তেওঁ প্ৰথমে নিজৰ ভোটটো সাব্যস্ত কৰিব, আৰু নিজৰ ভোটটো সাব্যস্ত কৰাৰ পিছত তেওঁ প্ৰক্সি ভোটটো লগতে সাব্যস্ত কৰিব পাৰিব। এই ক্ষেত্ৰত তেওঁ যিটো ডকুমেণ্টছ তেওঁৰ হাতত থাকিব, সেই ডকুমেণ্টছ বা সেই তথ্য তেওঁ নিৰ্বাচনী বিষয়া অৰ্থাৎ পলিং বিষয়া বা প্ৰিজাইডিং অফিচাৰৰ আগত দেখুৱাব লাগিব, বা প্ৰিজাইডিং অফিচাৰৰ হাততো সেই তথ্যটো থাকিব। আৰু দ্বিতীয় ছেকেণ্ড পলিং অফিচাৰৰ হাতত যিখন ৰেজিষ্টাৰ থাকিব, সেই ৰেজিষ্টাৰখনত প্ৰক্সি ভোটাৰৰ বিষয়ে তথ্য তাত সন্নিৱিষ্ট কৰা থাকিব। অৰ্থাৎ এজন ৰিয়েল ভোটাৰে যিজন ব্যক্তিৰ হৈ প্ৰক্সি ভোট দিবলৈ আহিছে, সেই প্ৰক্সি ভোটজনৰ তথ্যখিনিও তাত উল্লেখ কৰিব লাগিব। আৰু প্ৰক্সি ভোটাৰজন যিহেতু এজন ৰিয়েল ভোটাৰ হয়, তেওঁ মধ্যমা আঙুলিটোত প্ৰক্সি ভোটাৰৰ কাৰণে চিয়াহী দিব। অৰ্থাৎ তেওঁ নিজৰ ভোটটোৰ কাৰণে তৰ্জনী আঙুলি, বাওঁহাতৰ তৰ্জনী আঙুলিটোত চিন দিয়াৰ পিছত তেওঁ প্ৰক্সি ভোট যেতিয়া সাব্যস্ত কৰিব, সাব্যস্ত কৰোঁতে তেওঁ তৰ্জনী আঙুলিটোত প্ৰক্সি ভোটৰ চিয়াহীটো ইণ্ডিভিজুৱেল লিংকটো দিব লাগিব। আৰু দ্বিতীয় পলিং অফিচাৰজনৰ হাতত যিখন 17A ৰেজিষ্টাৰ্ড ভোটাৰ থাকিব, তাত যিটো CL নাম্বাৰ থাকিব, আৰু সেই CL নাম্বাৰ আৰু যিখিনি ঘৰ দিয়া থাকিব, সেইখিনিত প্ৰক্সি ভোটাৰজনৰ বিষয়ে উল্লেখ থাকিব। উদাহৰণস্বৰূপে CL নাম্বাৰটো ধৰি লওক
দিয়া থাকিলে কিন্তু সিৰিয়েল নাম্বাৰ প্ৰক্সি ভোটাৰজনৰ লিখা নাথাকে তেওঁ যিটো নাম্বাৰ লৈ পেলাই প্ৰক্সি ভোটাৰ ফৰ্মখনত যিটো নম্বৰ লৈ ভোট দিবলৈ আহিছিলে পিভি বুলি লিখি তাত সেই ফৰ্মখনৰ সিৰিয়েল নাম্বাৰটো লিখা থাকিব আৰু এপিকখন থাকিব আৰু তেওঁ দুইটা সহি তেওঁই কৰিব আৰু ৰিমাৰ্কস কলমত সেকেন্ড পুলিং অফিচাৰজনে প্ৰক্সি ভোট বুলি লিখি দিব লাগিব আৰু এইখিনি কৰাৰ পিছত হে ভোটাৰজনে প্ৰক্সি ভোটটো সাব্যস্ত কৰিব আৰু হেতু এটা ৰিয়েল ভোট মানে হেতু ভোট কাউন্টিংত আহিব যেহেতু সাৰ্ভিস কৰা ব্যক্তিজনে তেওঁৰ আত্মীয় বা তেওঁৰ চিনাকি ব্যক্তিজনক সেই কৰ্তৃত্বটো তেওঁ আগতেকে প্ৰদান কৰি থৈছে যাতে তেওঁৰ হৈ পেলাই প্ৰক্সি ভোটটো সাব্যস্ত কৰিব আৰু সেই ভোটটো কাউন্টিংতে বা নিৰ্দিষ্ট ব্যালট বক্সত সেই ভোটটো এন্ট্ৰি কৰাব লাগিব বা তথ্যখিনি তেওঁ প্ৰিজাইডিং অফিচাৰে প্ৰক্সি ভোটৰ ব্যৱস্থাটো খুব ধুনীয়া ধৰণে মজুত কৰি ৰাখিব আৰু কৰাই দিব এইখিনি আছিল আমাৰ ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰক্সি ভোটৰ এজন প্ৰক্সি ভোট বা এটা প্ৰক্সি ভোট ভোটাৰজনে কেনেকৈ দিব আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু যদি কিবা থাকি গৈছে আপোনালোকে কমেন্ট বক্সত জনাব তেতিয়া মই আপোনালোকৰ পৰা কথাখিনি গম পাম আৰু প্ৰক্সি ভোটাৰ বিষয়ে যিখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আশা কৰিছো আপোনালোকেও কিছু তথ্য এই ভিডিঅটোৰ পৰা পাইছে থ্যাংক ইউ